25 বছৰীয়া গাভৰু হ'ল ৰাংঢালী গৌৰৱ উজ্জ্বল 25টা বৰ্ষ উপলক্ষে এবাৰ ৰাংঢালীয়ে ৰাইজৰ মাজলৈ আনিছে কেইবাটাও নতুন বিহুসুৰীয়া গীত বৃহস্পতিবাৰে জুৰোডৰ হেন্দুৰিয়েলিস্থিত অডিঅ'হলিক ষ্টুডিঅ'ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৰাংঢালী 2025ৰ প্ৰথমটো গীত ৰাংঢালীত কণ্ঠদান কৰিছে কৃষ্ণমণি চুতীয়া আৰু প্ৰিয়ংকা ভৰালীয়ে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দি আৱেগিক ৰাংঢালীৰ কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া 25 বছৰীয়া যাত্ৰাত সংগ দিয়া প্ৰতিগৰাকী শ্ৰোতাৰ মৰম আৰু আদৰক ধন্যবাদ জনালে কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই নৱবৰ্ষত মুকলি হ'ব ৰাংঢালীৰ বাকী 7টাকৈ গীত 7 ফেব্ৰুৱাৰীত মুক্তি পাব ৰাংঢালীৰ টাইটেল সং তুমি মোৰ জীৱনৰ উমনি ঐ কুকুৰা উমনি এৰি থৈ আহিব কেনুৱাৰা উমনি এৰি থৈ আহিলে ঐ কণিনো চেঁচা পৰি যা 25 বছৰীয়া ৰাংঢালী আৰু আজি আমাৰ প্ৰথমটি গীত আজি উপলব্ধ হৈছে আমাৰ ইউটিউব চেনেলৰ কৃষ্ণমণি চুতীয়া অফিচিয়েল ইউটিউব চেনেলৰ জৰিয়তে আজি প্ৰথমটি গীত আমি অসমীয়া ৰাইজলৈ বৰ হেঁপাহেৰে আগবঢ়াইছোঁ আৰু ভয়ো আছে যে অসমৰ জনতাই আজি প্ৰায় 2 মাহমানৰ আগৰ পৰা মোক কৈ আছিলে যে বিহুনামখিনি বিহুনাম হিচাপে ৰাখিব লাগে আমি কৌটিকলীয়া বিহুনামৰ মাজেৰে প্ৰথমটি যিটো প্ৰমোচনেল আজি বিহুনাম আমি আপোনালোকলৈ আগবঢ়াইছোঁ প্ৰিয়ংকা ভৰালী আৰু মোৰ কণ্ঠৰে আমি হব নিশ্চয় ভাল পাব আৰু বিহুনাম ফাকিয়ে মানুহক মানে একদম বিহুৰ যিটো ঐতিহ্য যিটো বিহু এটা গালে ধৰি লওক মানুহৰ যিটো মানে ৰিডিয়াম সেইটো নিশ্চয় পাব বুলি মই ভাবোঁ